আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্ন হৈছে প্ৰশ্ন নম্বৰ 1 সুধিছে কোন চনত বেনাৰ্জীৰ ভোটটোক হত্যা কৰা হৈছিল অপচনত দিছে এ 1952 বি 2008 চনত সি 1984 চনত ডি 2020 চনত এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব কমেন্ট কৰক কমেন্ট বক্স খোলা আছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে 2008 চনত গতিকে মনত ৰাখিব 2008 চনত বেনাৰ্জীৰ ভোটটোক হত্যা কৰা হৈছিল নেক্সট অপশন হৈছে কোৱেশ্চন নম্বৰ 2 2 নম্বৰ প্ৰশ্ন মাৰ্শাল পৰিকল্পনা কেতিয়া গ্ৰহণ কৰা হৈছিল মাৰ্শাল পৰিকল্পনা কেতিয়া গ্ৰহণ কৰা হৈছিল অপচন দিছে 1952 বি 2001 সি 1948 চনত ডি 2020 চনত এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব কমেন্ট কৰক এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে 1948 চনত গতিকে মনত ৰাখিব যে 1948 চনত মাৰ্শাল পৰিকল্পনা গ্ৰহণ কৰা হৈছিল নেক্সট অপশন হৈছে 3 কোৱেশ্চন নম্বৰ 3 কোনখন দেশ ভাৰতৰ পূবলৈ চোৱা নীতিৰ এটা অংশ কোনখন দেশ ভাৰতৰ পূবলৈ চোৱা নীতিৰ এটা অংশ অপচন দিছে এ বাংলাদেশ বি নেপাল সি ভূটান ডি পাকিস্তান এই অপচনৰ শুদ্ধ উত্তৰ কমেন্ট কৰক এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে বাংলাদেশ গতিকে মনত ৰাখিব ভাৰতৰ পূবলৈ চোৱা নীতিৰ এটা অংশ হৈছে বাংলাদেশ গতিকে মনত ৰাখিব কোনখন দেশ বাংলাদেশ নেক্সট অপশন হৈছে কোৱেশ্চন নম্বৰ 4 এখিনি জনাই থব বিচাৰি যদি আমাৰ চেনেলটি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটিক সাবস্ক্ৰাইব কৰিব চেনেলটি সম্পূৰ্ণ নতুন হয় আপোনালোকৰ পৰীক্ষাৰ বাবে এই চেনেলটি তৈয়াৰ কৰা হৈছে যদি চেনেলটি উপকৃত কৰিছে বুলি ভাবিছে নিশ্চয় আমাৰ চেনেলটিক সাবস্ক্ৰাইব কৰিব দৈনিক এনেকুৱা ধৰণৰ জিকে বা অন্যান্য আপডেট পাই থাকিব আমাৰ চেনেলটিক সাবস্ক্ৰাইব কৰিব চাওক বিতং ভিডিঅ নেক্সট প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 4 দক্ষিণ এছিয়া অঞ্চলত প্ৰথম মুক্ত অৰ্থনীতি প্ৰচলন কৰা দেশ কোনখন অপচনত এ বাংলাদেশ বি শ্ৰীলংকা সি ভূটান ডি ভাৰত এই অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ হেয়া হৈছে শ্ৰীলংকা গতিকে মনত ৰাখিব যে দক্ষিণ এছিয়া অঞ্চলত প্ৰথম মুক্ত অৰ্থনীতি প্ৰচলন কৰা দেশখনৰ নাম হৈছে শ্ৰীলংকা যদি ভিডিঅ'টো উপকৃত হৈছে নিশ্চয় চেনেলটিক লাইক কৰিব লগতে ভিডিঅ'টি লাইক এটা কৰিব কেনেকুৱা পাইছে কমেন্ট বক্সত কমেন্ট কৰিব নিশ্চয় মই ভাল পাম নেক্সট অপশন হৈছে কোৱেশ্চন নম্বৰ 5 5 নম্বৰ প্ৰশ্ন বাংলাদেশ কেতিয়া স্বাধীন হয় বাংলাদেশ কেতিয়া স্বাধীন হয় অপচনত দিছে এ 1971 চনত বি 1926 চনত সি 1927 চনত ডি 1994 চনত এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই প্ৰশ্নৰ কাৰেক্ট এনসাৰ বা শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ এ আছে 1971 চনত গতিকে মনত ৰাখিব 1971 চনত কি হৈছিল বাংলাদেশ স্বাধীন হৈছিল নেক্সট অপশন হৈছে কোৱেশ্চন নম্বৰ 6 নম্বৰ প্ৰশ্ন কোনখন নদীৰ পানীৰ অংশৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত ফাৰাক্কা চুক্তি হৈছিল অতি ইম্পৰ্টেণ্ট প্ৰশ্ন কোনখন নদীৰ পানীৰ অংশৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত ফাৰাক্কা চুক্তি হৈছিল অপচন দিছে এ ব্ৰহ্মপুত্ৰ বি যমুনা সি গংগা ডি বৰাক এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপচন নম্বৰ কোনটো সি ইজ দ্য কাৰেক্ট এনসাৰ গতিকে মনত ৰাখিব গংগা নদীৰ পানীৰ অংশৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত কি চুক্তি হৈছিল ফাৰাক্কা চুক্তি হৈছিল মনত ৰাখিব পৰীক্ষাত এনে প্ৰশ্ন আহিব আপোনালোকৰ সম্ভাৱনা আছে যে বাংলাদেশ আৰু ভাৰতৰ মাজত গংগা নদীৰ কিহৰ বাবে চুক্তি হৈছিল আৰু কোনখন চুক্তি হৈছিল গংগা নদীৰ ওপৰত কেন্দ্ৰ কৰি ফাৰাক্কা চুক্তি হৈছিল মনত ৰাখিব কিহৰ বাবে পানীৰ বাবে গংগা নদীৰ ওপৰত কেন্দ্ৰ কৰি নেক্সট অপশন হৈছে কোৱেশ্চন 7 7 নম্বৰ প্ৰশ্ন চিমলা চুক্তি কেতিয়া হৈছিল অপচনত দিছে এ 1992 বি 1972 সি 1945 ডি 1999 এই অপচনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ কোনটো হ'ব কমেন্ট কৰক এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ 1972 চনত গতিকে মনত ৰাখিব যে চিমলা চুক্তি কেতিয়া হৈছিল চিমলা চুক্তি হৈছিল 1972 চনত বি কেয়াৰফুলি শুনিব খুব ইম্পৰ্টেণ্ট কমন বচা প্ৰশ্ন আপোনালোকক লৈ আহিছোঁ আৰু মোৰ যিখিনি এক্সপিৰিয়েঞ্চ হৈছে আপোনালোকৰ ভিডিঅ' আকাৰে শ্বেয়াৰ কৰিছোঁ গতিকে ইম্পৰ্টেণ্ট প্ৰশ্ন যদি চেনেলটি উপকৃত কৰিছে বুলি ভাবিছে চেনেলটিক ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টি নিশ্চয় লাইক এটা কৰি যাব নেক্সট অপশন হৈছে কোৱেশ্চন নম্বৰ 8 নম্বৰ প্ৰশ্ন কোন চনত মালদ্বীপত বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় অপচনত দিছে 2005 চনত বি 2015 চনত সি 19 চনত ডি 1929 চনত গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ কোনটো হেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনসাৰ 2005 চনত গতিকে মনত ৰাখিব 2005 চনত মালদ্বীপত কি হৈছিল 2005 চনত মালদ্বীপত বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল মনত ৰাখিব
নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ কোনটো নেক্সট অপশ্যন কুৱেশ্যন নাম্বাৰ 9 9 নম্বৰ প্ৰশ্ন সাৰ্কৰ চতুৰ্থদশ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল অতি ইম্পৰ্টেণ্ট কমন প্ৰশ্ন এইটো গতিকে সাৰ্কৰ চতুৰ্থদশ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল অপশ্যনত দিছে এ জাপান বি নতুন দিল্লী চি নিউয়ৰ্ক ডি পেৰিছ এই অপশ্যনৰ শুদ্ধ উত্তৰ কমেণ্ট কৰক গতিকে এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো সেইটো হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ হৈছে নতুন দিল্লী গতিকে মনত ৰাখিব নতুন দিল্লীত সাৰ্কৰ চতুৰ্থদশ সন্মিলন অনুষ্ঠিত হৈছিল নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 10 10 নম্বৰ প্ৰশ্ন পাকিস্তান সংবিধানখন কোন চনৰ পৰা কাৰ্যকাৰী কৰা হৈছিল অপশ্যন দিছে এ 1912 চনত বি 1952 চনত চি 1956 চনত ডি 1955 চনত গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ বা কমেণ্ট বক্সত কমেণ্ট কৰিব শুদ্ধ উত্তৰ হ'ব কোনটো চি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে 1956 চনত গতিকে মনত ৰাখিব 1956 চনত পাকিস্তানত সংবিধানখন কি কৰিছিল কাৰ্যকাৰী কৰা হৈছিল এই চনৰ পৰা গতিকে 1956 চনৰ পৰা পাকিস্তানৰ সংবিধানখন কাৰ্যকাৰী কৰা হৈছিল আমাৰ ভাৰত কেতিয়াৰ পৰা কাৰ্যকাৰী কৰা হৈছিল সংবিধানখন কমেণ্ট কৰিব নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 11 নম্বৰ শ্ৰীলংকাই কেতিয়া স্বাধীনতা লাভ কৰিছিল অপশ্যন দিছে এ 1911 চনত বি 1948 চনত চি 1954 চনত ডি 1955 চনত গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই প্ৰশ্নৰ কাৰেক্ট এনচাৰ বা শুদ্ধ উত্তৰ হ'ব কোনটো সেইটো হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে 1948 চনত গতিকে মনত ৰাখিব যে 1948 চনত শ্ৰীলংকাই স্বাধীনতা লাভ কৰিছিল নেক্সট অপশ্যন 12 নম্বৰ প্ৰশ্ন 12 নম্বৰ সুধিছে তাছখান চুক্তি কেতিয়া হৈছিল অপশ্যন দিছে এ 1913 চনৰ 14 জুলাই বি 1944 চনৰ 14 জুন চি 1954 চনৰ 11 জানুৱাৰী আৰু ডি 1966 চনৰ 10 জানুৱাৰী গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট কৰক গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো সেয়া হ'ব ডি ইজ দ্য কাৰেক্ট এনচাৰ 1966 চনৰ 10 জানুৱাৰীত গতিকে মনত ৰাখিব 1966 চনৰ 10 জানুৱাৰীত কি হৈছিল তাছখান চুক্তি হৈছিল নেক্সট অপশ্যন হৈছে কুৱেশ্যন 13 নম্বৰ প্ৰশ্ন দ্বাদশ সাৰ্ক সন্মিলন ক'ত অনুষ্ঠিত হৈছিল অপশ্যনত দিছে এ আমেৰিকা ৱাশ্বিংটন চহৰত বি বাংলাদেশৰ ঢাকাত চি ভাৰতৰ নতুন দিল্লীত ডি পাকিস্তানৰ ইছলামাবাদত এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব কমেণ্ট কৰক গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ পাকিস্তানৰ ইছলামাবাদত এইখিনি কাটৰ বাবে অনুৰোধ জনাইছোঁ এই চেনেলটিক নিশ্চয় ছাবস্ক্ৰাইব কৰিব আপোনালোকে নিশ্চয় বুজি পাইছে আপোনাৰ পৰীক্ষাৰ বাবে অহৰ্নিশে প্ৰস্তুতি চলাই আছে প্ৰস্তুতি চলাই থকাৰ ক্ষেত্ৰত আমি আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিম কাৰণ আপুনি চেনেলটিক ছাবস্ক্ৰাইব কৰি দিয়ে দৈনিক আপোনালোকে আপডেট সকলোখিনি ইনফৰমেশ্যন লাভ কৰিব কাৰণ আপোনালোকে নাভাবিব যে এই চেনেলটিয়ে বহুত কোটি টকাৰ মালিক হ'ব ইনকম কৰিব তেনেকুৱা কোনো কথা নাই কাৰণ আমি যিখিনি তথ্য লাভ কৰিম আপোনাক ভিডিঅ' আকাৰে শ্বেয়াৰ কৰিম এডুকেশ্যন এটা চেনেলে ইমান যথেষ্টখিনি উপাৰ্জন কৰিব নোৱাৰে বৰ্তমান সময়ত গতিকে খুব ইম্পৰ্টেণ্ট লাভ কৰিবলৈ চেষ্টা কৰিছে দ্বাদশ সাৰ্ক সন্মিলন ক'ত অনুষ্ঠিত হৈছিল গতিকে প্ৰশ্ন শুদ্ধ উত্তৰ কোনটো হ'ব পাকিস্তানৰ ইছলামাবাদত মনত ৰাখিব নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 14 14 নম্বৰ প্ৰশ্ন কিমান চনৰ পৰা কিমান চনলৈ বাংলাদেশ পাকিস্তানৰ অংশ আছিল অপশ্যন দিছে এ 1949 চনৰ 1956 চনলৈ বি 1947 চনৰ পৰা 1971 চনলৈ চি 1948 চনৰ পৰা 1971 চনলৈ ডি ওপৰৰ এটাও নহয় গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই প্ৰশ্নৰ শুদ্ধ উত্তৰ যদিহে জানে কমেণ্ট কৰক গতিকে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কোনটো বি ইজ দ্য কাৰেক্ট এনচাৰ 1947 চনৰ পৰা 1971 চনলৈ গতিকে মনত ৰাখিব যে 1947 চনৰ পৰা 1971 চনলৈ বাংলাদেশ পাকিস্তানৰ অংশ হৈ আছিল গতিকে নেক্সট প্ৰশ্ন হৈছে কুৱেশ্যন নাম্বাৰ 1 সুধিছে দামোদৰ নদী বান্ধ ক'ত আছে অপশ্যন দিছে এ ভূটান বি পশ্চিমবংগ চি উৰিষ্যা ডি মেঘালয় এই প্ৰশ্নৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ কোনটো সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে পশ্চিমবংগ গতিকে মনত ৰাখিব পশ্চিমবংগত দামোদৰ নদী বান্ধ আছে নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 2 নম্বৰ প্ৰশ্ন সম্পদ কেইপ্ৰকাৰ এ 2 প্ৰকাৰ বি 3 প্ৰকাৰ চি 4 প্ৰকাৰ ডি 6 প্ৰকাৰ এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ কোনটো হ'ব সেয়া হ'ব কোনটো বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে 3 প্ৰকাৰ গতিকে মনত ৰাখিব সম্পদ কেইপ্ৰকাৰ 3 প্ৰকাৰ নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 3 নম্বৰ প্ৰশ্ন বৰ্তমান বিলুপ্তপ্ৰায় প্ৰাণী কোনটো অপশ্যনত দিছে এ বাঘ বি নলগাহৰি চি গঁড় ডি বৰটোকোলা গতিকে তলৰ ভিতৰত কোনটো শুদ্ধ হ'ব ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কাৰেক্ট এনচাৰ বা শুদ্ধ হ'ব বি ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে নলগাহৰি গতিকে মনত ৰাখিব নলগাহৰি হৈছে তলৰ অপশ্যন কেইটাৰ ভিতৰত বৰ্তমান বিলুপ্তপ্ৰায় প্ৰাণী নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 4 4 নম্বৰ প্ৰশ্ন WWF কোন সংস্থাৰ অন্তৰ্গত অপশ্যনত দিছে এ IUCN বি ইউনেস্কো চি NCERT ডি ISI গতিকে এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ কোনটো হ'ব অপশ্যনৰ এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ এ ইজ দ্য কাৰেক্ট এনচাৰ সেয়া হৈছে IUCN অন্তৰ্গত কি WWF মনত ৰাখিব নেক্সট
নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 5 5 নম্বৰ প্ৰশ্ন পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাসাগৰ কোনখন পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাসাগৰ কোনখন অপশ্যনত দিছে এ আটলান্টিক মহাসাগৰ বি ভাৰত মহাসাগৰ চি উত্তৰ মহাসাগৰ ডি দক্ষিণ মহাসাগৰ এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে দক্ষিণ মহাসাগৰ গতিকে মনত ৰাখিব যে পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাসাগৰ হৈছে দক্ষিণ মহাসাগৰ নেক্সট অপশ্যন হৈছে সেয়া হৈছে ক্লিক 6 নম্বৰ প্ৰশ্ন পৃথিৱীৰ পানীৰ মালভূমি কোন মহাদেশত আছে পৃথিৱীৰ পানীৰ মালভূমি কোন মহাদেশত আছে অপশ্যন দিছে এ ওচেনিয়া মহাদেশ বি এছিয়া মহাদেশ চি আফ্ৰিকা মহাদেশ ডি দক্ষিণ মহাদেশ এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে বি গতিকে বি ইজ দ্য কাৰেক্ট এনসাৰ হ'ব সেয়া হ'ব যে এছিয়া মহাদেশ গতিকে মনত ৰাখিব এছিয়া মহাদেশত কি আছে আমাৰ পৃথিৱীৰ পানীৰ মালভূমি আছে নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 7 সুধিছে ইউৰোপ মহাদেশত কিমানখন দেশ আছে ইউৰোপ মহাদেশত কিমানখন দেশ আছে অপশ্যনৰ দিছে এ 14খন বি 51খন ডি 44খন ডি 107খন গতিকে এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপশ্যন নাম্বাৰ কোনটো সেয়া হ'ব চি ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে 44খন গতিকে মনত ৰাখিব যে ইউৰোপ মহাদেশত 44খন দেশ আছে নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 8 নম্বৰ প্ৰশ্ন পৃথিৱীৰ উচ্চতম দ্বিতীয় শৃংগৰ উচ্চতা কিমান পৃথিৱীৰ উচ্চতম দ্বিতীয় শৃংগৰ উচ্চতা কিমান গতিকে এই অপশ্যনৰ শুদ্ধ উত্তৰ বা এ কি আছে 8848 মিটাৰ বি 8611 মিটাৰ চি 8448 মিটাৰ ডি 7851 মিটাৰ গতিকে এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ বি ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে 8611 মিটাৰ গতিকে মনত ৰাখিব যে 8611 মিটাৰ হৈছে পৃথিৱীৰ উচ্চতম দ্বিতীয় শৃংগটোৰ উচ্চতা মনত ৰাখিব নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 9 নম্বৰ প্ৰশ্ন পৃথিৱীৰ মাটিকালি হিচাপে ডাঙৰ দেশ কোনখন পৃথিৱীৰ মাটিকালি হিচাপে ডাঙৰ দেশ কোনখন অপশ্যনত দিছে ৰাছিয়া বি জাপান চি শ্ৰীলংকা ডি ভাৰত এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যনত এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ কোনটো সেয়া হ'ব এ ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে ৰাছিয়া গতিকে মনত ৰাখিব ৰাছিয়া হৈছে পৃথিৱীৰ মাটিকালি হিচাপে ডাঙৰ দেশখনৰ নাম নেক্সট অপশ্যন হৈছে 10 নম্বৰ প্ৰশ্ন এইখিনিতে জনাই থব বিচাৰিছোঁ এতিয়ালৈকে যদি আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চাই কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব 10 নম্বৰ প্ৰশ্ন অসমৰ দ্বিতীয় বৃহৎ জনজাতিৰ নাম কি অপশ্যনত দিছে এ ৰাভা বি বড়ো চি আহোম ডি মিচিং এই অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নাম্বাৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে মিচিং গতিকে মনত ৰাখিব যে অসমৰ দ্বিতীয় বৃহৎ জনজাতিৰ নাম হৈছে মিচিং জনজাতি নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 11 নম্বৰ প্ৰশ্ন এছিয়াৰ বৃহত্তম চাহ বাগিচা কোন ৰাজ্যত আছে এছিয়াৰ বৃহত্তম চাহ বাগিচা কোন ৰাজ্যত আছে অপশ্যনত দিছে এ বিহাৰ বি অসম চি উত্তৰ প্ৰদেশ ডি কেৰালা এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপশ্যন নাম্বাৰ কোনটো সেয়া হ'ব বি ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে অসম গতিকে মনত ৰাখিব এছিয়াৰ বৃহত্তম চাহ বাগিচা কোন ৰাজ্যত আছে অসম আৰু নাম কি মোনাবাৰী চাহ বাগিচা বিশ্বনাথ জিলাত আছে মনত ৰাখিব নেক্সট অপশ্যন হৈছে কুৱেশ্যন নাম্বাৰ 12 নম্বৰ প্ৰশ্ন বিশ্বৰ বৃহৎ পঞ্চম দেশখনৰ নাম কি বিশ্বৰ বৃহৎ পঞ্চম দেশখনৰ নাম কি অপশ্যনত দিছে ইৰাণ বি ইটালী চি ব্ৰাজিল ডি জাপান এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ কোনটো হ'ব এই অপশ্যনৰ শুদ্ধ উত্তৰ বা কাৰেক্ট এনসাৰ হ'ব অপশ্যন নাম্বাৰ চি ইজ দ্য কাৰেক্ট এনসাৰ সেয়া হৈছে ব্ৰাজিল গতিকে মনত ৰাখিব বিশ্বৰ বৃহৎ পঞ্চম দেশখনৰ নাম হৈছে ব্ৰাজিল গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল আজি গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ভিডিঅ' এইকেইটাই আছিল ভিডিঅ'টোৰ পৰা যদি অন্ততঃ উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটিক ছাবস্ক্ৰাইব কৰি যাতে দৈনিক আপুনি এনে ভিডিঅ' লাভ কৰিব পাৰে আকৌ নতুন ভিডিঅ' লাভৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ পৰীক্ষা অতি ওচৰত হৈছে 3rd গ্ৰেড 4th গ্ৰেডৰ কেণ্ডিডেটসকলে ভালদৰে পঢ়া শুনা কৰক ধন্যবাদ